Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেইটামান লেটেষ্ট আপডেট দিম আসাম পাব্লিক সাৰ্ভিস কমিশন APSC অসম লোক আয়োগৰ। সো লেটেষ্ট আপডেটস গিটা হ'ল যে ফাইনাল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে ইন্স্যুৰেন্স মেডিকেল অফিচাৰ ESI স্কিম আন্ডাৰ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট আসাম। তো তাৰে ফাইনাল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে যিসকলে ইন্স্যুৰেন্স মেডিকেল অফিচাৰ পৰীক্ষা দিছিলে সো তেওঁলোকৰ ৰিজাল্টস আহি গ'ল। ইয়াতে আপোনালোকে APSC ৰ অফিচিয়েল ৱেবসাইট apsc.nic.in তাতে গৈ পেলাই আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। আৰু নেক্সট হ'ল এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ আন্ডাৰ সায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰৰ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া নেক্সটটো চাগে কি বুলি কয় পাৰ্চনেলিটি টেষ্ট বা ইণ্টাৰভিউ ভাইভা হ'ব। আৰু তাৰপিছত ৰিজাল্টছ ফৰ দি স্ক্ৰিনিং টেষ্ট ফৰ দি পোষ্ট অফ লাইব্ৰেৰিয়ান কাম Archive Officer in Dr. Bhupen Hazarika Regional Government Film and Television Institute under Cultural Affairs Department. তো তাৰে স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টস ডিক্লেয়াৰ কৰিলে। তাৰপিছত 4 নম্বৰ নটিফিকেশ্যনটো হ'ল নটিফিকেশ্যন ৰিগাৰ্ডিং ইণ্টাৰভিউ ভাইভা পোষ্ট ফৰ দি পোষ্ট অফ জুনিয়ৰ মেনেজাৰ মেকানিকেল চিভিল এণ্ড ইনফৰমেশ্যন টেকনলজি ইন আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড AGCL। ঠিক আছে, সো এইকেইটা লেটেষ্ট আপডেটছ আহিছে আৰু এতিয়ালৈকে বৰ্তমান এজ অফ নাও APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 ৰিজাল্টছৰ কোনো আপডেটছ নাই। মোৰ কি লাগিছে আই থিংক মই ভাবিছোঁ যে এতিয়া থাৰ্ড ফেজটো চাগে 7 মে'ত আছে। 7 মে'ৰ পিছত চাগে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব। এইকেইদিন চাগে কৰিবনে নাই মোৰ এতিয়া এইটো বস্তু সন্দেহে আছে। ইলেকশ্যনৰ কাৰণে ৰৈ আছে চাগে ইমান দিন, চ' সেইটো কাৰণে ইলেকশ্যন কমপ্লিট নোহোৱাকৈ জানো কৰিব। চ' এতিয়ালৈকেতো তেনেকুৱা একো আপডেট পোৱা নাই। কিবা যদি এক্সট্ৰা আপডেটছ পাওঁ মই আপোনালোকৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিম। এজ অফ নাও APSCৰ এইকেইটাৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে মই সেইটো কাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আৰু লগতে আৰু এটা ক'ব বিচাৰিছোঁ, কোনোবাই যদি বাকী অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এভেইলেবল কৰ্চেছ এভেইলেবল আছে। লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট ৰিচেণ্টলি ওলাইছে ফাইনেন্স ডিপাৰ্টমেণ্টত, তাৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে তাৰে CDPৰ ফুল কৰ্চ এটা এভেইলেবল আছে 350ত। আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। আসাম পুলিচৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। সেইটো মতে মই আপোনাক কৰ্চৰ কণ্টেণ্টছখিনি দি দিম, কৰ্চত কি কি ইনক্লুডেড থাকিব, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি কৰ্চেছ পাই যাব। এই কৰ্চবিলাক PDF ফৰ্মেটত আছে আৰু লগতে ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ এজ পাৰ অফিচিয়েল চিলেবাছ বনোৱা আছে। লগতে আপোনালোকে ইয়াতে কি বুলি কয় মাল্টিপল চইচ কুৱেশ্যনছ বেছড হ'ব গোটেইখিনি বস্তু, কাৰণ ইয়াত যিমানখিনি এক্সামৰ কথা কৈছোঁ গোটেইখিনি মাল্টিপল চইচ মাল্টিপল বেছ কুৱেশ্যনছ আহিব। ইয়াতে MCQ আহিব আৰু লগতে আৰু মাল্টিপল চইচ কুৱেশ্যনছ আহিব। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ইয়াৰ ভিতৰত যিকোনো কৰ্চ কিনিলে মানে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া এজ অফ নাও এপ্ৰিললৈকে আপডেট হৈ আছে। মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি জুনত আপডেট হ'বগৈ। আৰু এবাৰ আপোনালোকে কৰ্চটো কিনাৰ পিছত আকৌ ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। কিবা যদি চেঞ্জেছ লাগে কাৰেণ্ট এফেয়াৰ্ছ আপডেশ্যন আপোনালোকে নেক্সট মান্থত এইটো মাহৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মোক এটা ৰিমাইণ্ডাৰ দিলেই হ'ল, আপোনালোকৰ লগে লগে কাৰেণ্ট এফেয়াৰ্ছখিনি শ্বেয়াৰ কৰি দিয়া হ'ব। বাকী ইমান আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এবাৰ কৰ্চখিনি দেখাই দিছোঁ। এই কৰ্চখিনি আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিছোঁ, আপোনালোকে তাতে গৈ পেলাই এবাৰ চাই ল'ব পাৰিব। ইয়াতে গোটেইকেইটা কৰ্চ আছে। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে পিন কৰি দিছোঁ। তাৰ ভিতৰত আপোনালোকে চেক কৰি পেলাই ল'ব পাৰিব। আৰু যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।